মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফেচবুকত এইকেইদিন অসমৰ ৰাইজৰ পৰা উত্তৰ বিচাৰিছে। কি উত্তৰ বিচাৰিছে নাজানো, অসমৰ ৰাইজৰ পৰা উত্তৰ বিচাৰি আছে। তেওঁক বোলে উত্তৰ লাগে। এতিয়া কথা আছে কি, শাসনত কোন আছে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এইখন চৰকাৰ আছে, বিজেপি চৰকাৰ আছে। এতিয়া অসমৰ ৰাইজেহে প্ৰশ্ন সুধিব আৰু অসমৰ ৰাইজে উত্তৰ বিচাৰিছে। আপুনি অসমৰ ৰাইজক উত্তৰ দিয়ক। আপুনি উল্টাই কি কৈ আছে যে অসমৰ ৰাইজৰ পৰা উত্তৰ বিচাৰিছে। আমি যুৱ প্ৰজন্মে, আপুনিতো কওক বিজেপিৰ মুখ্যমন্ত্ৰী নহয়, মোৰো মুখ্যমন্ত্ৰী হয়, আপুনি পলাক্ষী দাসৰো মুখ্যমন্ত্ৰী হয়, আপুনি অসম প্ৰদেশ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী, আপুনি সম্পূৰ্ণ অসমৰ মুখ্যমন্ত্ৰী হয়, আপুনি বিজেপিৰ মুখ্যমন্ত্ৰী নহয়। আপুনি ৰাইজৰ পৰা কি উত্তৰ লাগে? আপোনাৰ ৰাইজে শাসন চলোৱা নাই। আপুনি ভূপেন বৰাৰ পিছফালে পৰি থাকিব নালাগে, আপুনি গৌৰৱ গগৈৰ পিছফালে পৰি থাকিব নালাগে। আপুনি কংগ্ৰেছৰ ভিতৰত কি হৈ আছে সেইবোৰ খবৰ ৰাখিব নালাগে। সেইবোৰৰ কাৰণে আপোনাক মুখ্যমন্ত্ৰী বনোৱা নাই অসমৰ ৰাইজে। এতিয়া অসমৰ ৰাইজে আপোনাৰ পৰা জানিব বিচাৰিছে, মুখ্যমন্ত্ৰীয়ে যে হাজাৰ হাজাৰ অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰোৱাই পত্নীৰ নামত যে 60 বিঘাৰো বিশাল এলেকাত ইংৰাজী বিদ্যালয় স্থাপন কৰিলে, ইয়াৰ তদন্ত হ'বনে নহয়? অসমবাসীয়ে জানিব বিচাৰিছে, এইটো উত্তৰ দিয়ে। ৰাইজ চাওক, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক দেখুৱাব বিচাৰিছোঁ মই যুৱ প্ৰজন্ম, আৰু যুৱ প্ৰজন্ম হিচাপে এইটো উত্তৰ লাগে। প্ৰথম প্ৰশ্ন উত্তৰ লাগে অসমবাসীক, প্ৰথম প্ৰশ্ন উত্তৰ লাগে যুৱ প্ৰজন্মক। দ্বিতীয়তে, যিহেতু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ পত্নী ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়াই চাহ বাগান কিনি আছে, নহয় জানো? ইয়াৰ বিচাৰ লাগে, অসমৰ ৰাইজে জানিব বিচাৰিছে। এইটো প্ৰশ্নৰ উত্তৰ দিয়ক। মুখ্যমন্ত্ৰী ক্ষমতাৰ অপব্যৱহাৰ কৰি মুখ্যমন্ত্ৰীৰ পত্নীয়ে এতিয়ালৈকে কিমান ঋণ লৈ কিমানখন চাহ বাগিচা ক্ৰয় কৰিলে, ইয়াৰ উত্তৰ দিয়ক। ইয়াৰ উত্তৰ অসমবাসীয়ে জানিব বিচাৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, এইটো প্ৰশ্নৰ উত্তৰ দিয়ক। 2 নম্বৰতে, আজি আমি প্ৰশ্ন কৰিম, আপুনি উত্তৰ দিব। 2 নম্বৰতে, কাজিৰঙা এলিফেণ্ট কৰিডৰত যে আপোনাৰ পত্নীয়ে হোটেল বনাইছে, পঞ্চতাৰকা হোটেল বনাইছে, এইটো প্ৰশ্ন উত্তৰ দিয়ক। ইয়াৰ তদন্ত কেতিয়া হ'ব? আৰু আছে, আপুনি উত্তৰ দি শেষ নহ'ব, আমাৰ প্ৰশ্নও শেষ নহ'ব, আপুনি উত্তৰ দিও শেষ নহ'ব আপোনাৰ। আৰু আছে, আৰু সুধি আছোঁ, আশা কৰিছোঁ আপুনি উত্তৰ ছ'চিয়েল মিডিয়া ফেচবুকত যাতে দিয়ে। মোৰ এই উত্তৰখিনি লাগে, মোৰ নহয়, সমগ্ৰ যুৱ প্ৰজন্মক এই উত্তৰখিনি লাগে। নেক্সট হৈছে ফ্লাইঅভাৰ নামত যে আপোনাৰ 46 লাখ টকা যে দুৰ্নীতি হ'ল, ইয়াৰ উত্তৰ লাগে। এইটো প্ৰশ্নৰ উত্তৰ লাগে। ৰাইজ চাওক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া চাওক, অসমবাসীয়ে সুধিব বিচাৰিছে, আৰু ইয়াৰ উত্তৰ লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়া। আৰু আছে, আপুনি উত্তৰ দি হাৰি যাব। অবৈধ কয়লা চিণ্ডিকেটৰ লগত যোন জড়িত আপোনাৰ দেৱলাল গাৰ্লুছা আৰু তেওঁৰ পত্নীৰ তদন্ত হ'বনে নহয়, ইয়াৰ উত্তৰ অসমবাসীয়ে বিচাৰিছে। ইয়াৰ উত্তৰ অসমবাসীয়ে বিচাৰিছে, জানিব বিচাৰিছে। ইয়াৰ উত্তৰ জনাওক। আপুনিতো কংগ্ৰেছৰ ভিতৰ ওচৰত কি হৈ আছে এইবোৰ খবৰ ৰাখিব পাৰে। ভূপেন বৰাৰ দাঁতত মাছৰ কাঁইট লাগি আছে নে মাংসই লাগি আছে, সেইটো আপুনি খবৰ ৰাখিব পাৰে। ইয়াৰ উত্তৰ বিচাৰিছে অসমবাসীয়ে। আপুনি উত্তৰ দিয়ক, তদন্ত কেতিয়া হ'ব? কৃষিভূমি যে বিগত সময়ত আপুনি যে বনিয়াক গতালে, ইয়াৰ তদন্ত লাগে। ইয়াৰ উত্তৰ লাগে। ইয়াৰ তদন্ত কেতিয়া হ'ব? ইয়াৰ তদন্ত দিয়ক আৰু ইয়াৰ উত্তৰ দিয়ক মুখ্যমন্ত্ৰী ডাঙৰীয়া। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ পত্নীৰ কেলেংকাৰী গোটেই অসমখনত আপোনাৰ পত্নীৰ নাম জড়িত আছে। য'তেই মাটি ওলাই তাতেই আপোনাৰ পত্নীৰ নাম জড়িত হৈ থাকে। ইয়াৰ উত্তৰ লাগে। ইয়াৰ তদন্ত কেতিয়া হ'ব? এটা কথা মনত ৰাখিব, দালালৰ লগত সহবাস কৰাজনকো দালালি বুলিয়ে কোৱা হয়। আৰু প্ৰশ্ন বিগত সময়ত মই লৈ আহিম, এইবিলাকৰ উত্তৰ লাগে। বৰ্তমান মোক এইখিনি প্ৰশ্নৰ উত্তৰ লাগে, যুৱ প্ৰজন্মক এইখিনি প্ৰশ্নৰ উত্তৰ লাগে। লগতে আপুনি লখিমপুৰত কেবিনেট বৈঠক পাতি 6 জনগোষ্ঠীক জনজাতিকৰণৰ সন্দৰ্ভত আপুনি সিদ্ধান্ত লৈছিলে, সেই সিদ্ধান্ত কি হ'ল? কিছুদিনৰ আগতে 15খন ৰাজ্যৰ 5টা জনগোষ্ঠীক জনজাতিকৰণ দিয়া হ'ল। আমাৰ অসমক কিয় বাদ পৰি ৰ'ল? আপুনি কিয় দিল্লীত শিৰ ফুলাই ক'ব নোৱাৰিলে আপোনাৰ চকীখন গুচি যায় বুলি? ইয়াৰ উত্তৰ অসমবাসীয়ে বিচাৰিছে। 6 নং দফা কেতিয়া কাৰ্যকৰী কৰা হ'ব?
ইয়াৰ উত্তৰ অসমবাসীয়ে বিচাৰিছে 6 নং দফা যদি দিব নোৱাৰে অসমবাসীক 371 ক আমাক দিয়ক 371 ক অনুচ্ছেদ আমাক অসমবাসীক দিয়ক তেতিয়া 80% নহয় চৰকাৰী আৰু মন্ত্ৰী বিধায়কৰ ক্ষেত্ৰত আমাৰ 100% অসমীয়া থলুৱাৰ ওপৰত অধিকাৰ থাকিব আমাক 371A দিয়ক যদি আমাক 6 নং দফা দিব নোৱাৰে এইবিলাক প্ৰশ্নৰ উত্তৰ দিয়ক আকৌ আহিম মই আকৌ ভিডিঅ' প্ৰস্তুত কৰিম যিদৰে আপুনি প্ৰশ্ন উত্থাপন কৰিছে ছ'চিয়েল মিডিয়াত আমিও লৈ আনিম যুৱ প্ৰজন্মে আপোনালৈ প্ৰশ্ন আজিলৈ এইকেইটা প্ৰশ্নৰ আপোনাৰ পৰা উত্তৰ পাম বুলি আশা ৰাখিম